কাজিৰঙাৰ মাজেৰে বৈছে বিষাক্ত পানী কেমেৰাত বন্দী ভয়াবহ ছবি পানীত মৰিছে মাছ সাপ পেং জীৱকুললৈ আহিছে চৰম ভাবুকি এয়া বোকাখাতৰ লখৌজান নামেৰে নদী হলেও কাৰ্যত যেন গড়লৰ বাহক হৈ পৰিছে এই লখৌজান হঠাৎ কোলা হৈ পৰিছে লখৌজানৰ পানী দুৰ্গন্ধময় হৈ পৰিছে চৌপা বুৰঞ্জী অনুসৰি কছাৰী ৰজাই নিৰ্মাণ কৰিছিল তিনিটা গড় নুমলীগড় ৰাজগড় আৰু লখৌগড় এই লখৌগড়ৰ কাষেৰে প্ৰবাহিত লখৌজান লক্ষণীয়ভাৱে এই লখৌজানৰ পানী পৰিছে গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে প্ৰবহমান মৰিধনশিৰি ঐতিহাসিক লখৌজানৰ পানীত যেন এতিয়া কালিমা লাগিছে অভিযোগ অনুসৰি ৰজাবাৰীৰ ভকত চাপৰি অঞ্চলত জানটোৰ পাৰে পাৰে অসংখ্য অবৈধ চুলাই ভাটি গঢ় লৈ উঠিছে বোকাখাত সমজিলাৰ আবকাৰী বিভাগৰ বিৰুদ্ধেও আছে নৰম স্থিতি গ্ৰহণৰ অভিযোগ নদীখনৰ কিনাৰে কিনাৰে কিছু লোকে চুলাই তাত কিছুমান গেট যিখিনি একদম একেবাৰে আৱৰ্জনা টাইপৰ গেট পৰি যায় সেই গেটখিনি ইয়াত নদীখনতে পেলাই দিয়ে বুলি শুনিছোঁ আমি বিষক্ৰিয়া হৈ পেলাই বহুত মাছো মৰিছে সেই মাছকে নি পেলাই মানুহে খাইছেও তাত গৰু ছাগলীৰ পৰা আৰম্ভ কৰি হাঁহ পৰ্যন্ত ইয়াতে চৰে ইয়াৰ পৰাই বহুত মানুহে গৰু ছাগলী নিজৰ পানীও খুৱায় আৰু সেইবোৰতো একদম বিষক্ৰিয়া হৈ পেলাই নদীখনৰ এটা বেলেগ এটা অৱস্থালৈ গৈ আছে বস্তুটো সৰু আমি দেখি আছোঁ যে অতি ডাঙৰ এটা ঘটনা হ'বলৈ আচলতে গৈ আছে অসাধু চুলাই বেপাৰী চক্ৰই জানৰ পানীত পেলাই দিয়ে চুলাই প্ৰস্তুত কৰা মাৰাত্মক দ্ৰব্য যাৰ ফলশ্ৰুতিত বিষাক্ত আৰু দুৰ্গন্ধময় হৈ পৰিছে জানটোৰ পানী ইতিমধ্যে বিষাক্ত পানীত মৃত্যু হৈছে থলুৱা মাছ পেং সাপৰ স্থানীয় কৃষিজীৱী ৰাইজৰ গৰু ছাগলীয়ে সেৱন কৰে এই জানৰ পানী স্থানীয় ৰাইজ শংকিত হৈ পৰিছে জানটোৰ পানী বিষাক্ত হৈ পৰাৰ বিষয়টোক লৈ লক্ষণীয় হ'ব এই বিষয়টোক কিদৰে গ্ৰহণ কৰে বিভাগীয় প্ৰশাসনে বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ কাজিৰঙাৰ মাজেৰে বৈছে বিষাক্ত পানী কেমেৰাত বন্দী ভয়াবহ ছবি পানীত মৰিছে মাছ সাপ পেং জীৱকুললৈ আহিছে চৰম ভাবুকি এয়া বোকাখাতৰ লখৌজান নামেৰে নদী হলেও কাৰ্যত যেন গড়লৰ বাহক হৈ পৰিছে এই লখৌজান হঠাৎ কোলা হৈ পৰিছে লখৌজানৰ পানী দুৰ্গন্ধময় হৈ পৰিছে চৌপা বুৰঞ্জী অনুসৰি কছাৰী ৰজাই নিৰ্মাণ কৰিছিল তিনিটা গড় নুমলীগড় ৰাজগড় আৰু লখৌগড় এই লখৌগড়ৰ কাষেৰে প্ৰবাহিত লখৌজান লক্ষণীয়ভাৱে এই লখৌজানৰ পানী পৰিছে গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে প্ৰবহমান মৰিধনশিৰি ঐতিহাসিক লখৌজানৰ পানীত যেন এতিয়া কালিমা লাগিছে অভিযোগ অনুসৰি ৰজাবাৰীৰ ভকত চাপৰি অঞ্চলত জানটোৰ পাৰে পাৰে অসংখ্য অবৈধ চুলাই ভাটি গঢ় লৈ উঠিছে বোকাখাত সমজিলাৰ আবকাৰী বিভাগৰ বিৰুদ্ধেও আছে নৰম স্থিতি গ্ৰহণৰ অভিযোগ নদীখনৰ কিনাৰে কিনাৰে কিছু লোকে চুলাই তাত কিছুমান গেট যিখিনি একদম একেবাৰে আৱৰ্জনা টাইপৰ গেট পৰি যায় সেই গেটখিনি ইয়াত নদীখনতে পেলাই দিয়ে বুলি শুনিছোঁ আমি বিষক্ৰিয়া হৈ পেলাই বহুত মাছো মৰিছে সেই মাছকে নি পেলাই মানুহে খাইছেও তাত গৰু ছাগলীৰ পৰা আৰম্ভ কৰি হাঁহ পৰ্যন্ত ইয়াতে চৰে ইয়াৰ পৰাই বহুত মানুহে গৰু ছাগলী নিজৰ পানীও খুৱায় আৰু সেইবোৰতো একদম বিষক্ৰিয়া হৈ পেলাই নদীখনৰ এটা বেলেগ এটা অৱস্থালৈ গৈ আছে বস্তুটো সৰু আমি দেখি আছোঁ যে অতি ডাঙৰ এটা ঘটনা হ'বলৈ আচলতে গৈ আছে অসাধু চুলাই বেপাৰী চক্ৰই জানৰ পানীত পেলাই দিয়ে চুলাই প্ৰস্তুত কৰা মাৰাত্মক দ্ৰব্য যাৰ ফলশ্ৰুতিত বিষাক্ত আৰু দুৰ্গন্ধময় হৈ পৰিছে জানটোৰ পানী ইতিমধ্যে বিষাক্ত পানীত মৃত্যু হৈছে থলুৱা মাছ পেং সাপৰ
স্থানীয় কৃষিজীৱী ৰাইজৰ গৰু ছাগলীয়ে সেৱন কৰে এই জানৰ পানী স্থানীয় ৰাইজ শংকিত হৈ পৰিছে জানটোৰ পানী বিষাক্ত হৈ পৰাৰ বিষয়টোক লৈ লক্ষণীয় হ'ব এই বিষয়টোক কিদৰে গ্ৰহণ কৰে বিভাগীয় প্ৰশাসনে বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ